এদিন এটা ডাঙৰ চৰকাৰী বেংকলৈ এগৰাকী মহিলা আৰু তেওঁৰ জীয়েক আহিল। তেওঁলোকে ইমানেই সাধাৰণ পোছাক পিন্ধিছিল যে বেংকত থকা আন গ্ৰাহক আৰু কৰ্মচাৰীসকলে তেওঁলোকক একেবাৰে সাধাৰণ মানুহ বুলিয়েই ভাবিলে। কোনেও কল্পনাও কৰিব পৰা নাছিল যে সেই মহিলা দুগৰাকীৰ এগৰাকী আছিল পল্লৱী মিশ্ৰ, যি জিলাখনৰ দণ্ডাধীশ আছিল, অৰ্থাৎ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট। বেংকত সোমাই মাক জীয়েক লাহেকৈ কাউণ্টাৰৰ ফালে আগবাঢ়িল, য'ত হিমাশ্ৰী নামৰ এগৰাকী মহিলা কৰ্মচাৰী বহি আছিল। পল্লৱীয়ে অতি নম্ৰভাৱে ক'লে, মেডাম, মোৰ মাৰ একাউণ্টটো এবাৰ চাই দিব নেকি? যোৱা মাহৰ পেঞ্চনো সোমোৱা নাই, দৰৱ পাতিও ল'বলগীয়া আছিল আৰু কিছুমান জৰুৰী কামো আছিল। কথাষাৰ শুনি হিমাশ্ৰীয়ে মাক জীয়েকৰ ফালে মূৰৰ পৰা ভৰিলৈকে এবাৰ চালে। দেখাত তেওঁলোকক কোনো উচ্চবিত্ত পৰিয়ালৰ যেন লগা নাছিল, কোনো অফিচাৰ যেনো লগা নাছিল। হিমাশ্ৰীয়ে অলপ ব্যংগৰ সুৰত ক'লে, আপোনাৰ চাগে ভুল হৈছে, আপুনি ভুল ঠাইত আহিছে। আমাৰ এইটো শাখাত কেৱল হাই প্ৰফাইল একাউণ্টৰহে কাম কৰা হয়। পল্লৱীয়ে খং নকৰি হাঁহি মুখেৰে ক'লে, মেডাম, মাত্ৰ এবাৰ চাই দিয়কচোন। যদি একাউণ্ট নাই আমি মনে মনে গুচি যাম। হিমাশ্ৰীয়ে অনিচ্ছা সত্ত্বেও পল্লৱীৰ মাকৰ পৰা পাছবুকখন লৈ ক'লে, ঠিক আছে, অলপ সময় লাগিব, আপোনালোক বহক। কথামতে পল্লৱী আৰু মাকে গ্ৰাহকৰ বাবে থোৱা চকীত বহিল। কিছু সময়ৰ পিছত পল্লৱীয়ে পুনৰ কাউণ্টাৰলৈ গৈ হিমাশ্ৰীক ক'লে, মেডাম, আপুনি যদি ব্যস্ত আছে তেন্তে মেনেজাৰক লগ কৰাই দিয়ক, তেওঁৰ লগতে কথা পাতিম আমি। এটা জৰুৰী কথাও পাতিবলগীয়া আছে। হিমাশ্ৰীয়ে মুখখন বিকটাই ফোনটো তুলি লৈ মেনেজাৰলৈ ফোন কৰিলে। ছাৰ, এগৰাকী মহিলা আহিছে, আপোনাক লগ পাব বিচাৰিছে, পঠিয়াই দিম নেকি? মেনেজাৰে নিজৰ কেবিনৰ পৰাই পল্লৱী আৰু তেওঁৰ মাকক দেখি আছিল। তেওঁ মনতে ভাবিলে যে ইমান সাধাৰণ পোছাকত এওঁলোকতো কোনো অফিচাৰ যেন লগা নাই। তেওঁ ক'লে, মোৰ ওচৰত সাধাৰণ মানুহক লগ কৰিবলৈ সময় নাই, ক'ৰবাত বহিবলৈ কোৱা আৰু অপেক্ষা কৰিবলৈ কোৱা। হিমাশ্ৰীয়ে মেনেজাৰৰ আদেশ অনুসৰি ক'লে, আপোনালোক সেইফালে গ্ৰাহকৰ চকীত বহক। ছাৰ অলপ দেৰি পিছত ফ্ৰী হ'লে মই আপোনালোকক মাতি দিম। পল্লৱীয়ে মাকৰ হাতত ধৰি অপেক্ষা কৰা ঠাইলৈ গ'ল। তাত এটা চুকত দুখন চকী খালী আছিল। মাকক বহুৱাই পানী খাবলৈ দি নিজেও শান্ত হৈ বহিল। বেংকত থকা সকলোৱে তেতিয়াও তেওঁলোকৰ ফালেই ঘূৰি ঘূৰি চাই আছিল, কাৰণ তাত উপস্থিত থকা প্ৰায়বোৰ মানুহেই ধুনীয়া আৰু দামী কাপোৰ কানি, ঘড়ী আদি পিন্ধি আহিছিল। কিন্তু পল্লৱী, যিয়ে কোনো সাজ সজ্জা নকৰাকৈয়ে কেৱল মাকৰ বাবে বেংকলৈ আহিছিল। সেই বেংকটোত বহুতো ধনী মানুহ, ঠিকাদাৰ, ব্যৱসায়ী আদিৰ একাউণ্ট আছিল। এনে পৰিস্থিতিত এগৰাকী সাধাৰণ পোছাকৰ মহিলাই নিজৰ মাকৰ ওচৰত বহি থকা দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। তাত থকা মানুহবোৰে DM পল্লৱী আৰু তেওঁৰ মাকৰ ফালে এনেদৰে চাইছিল যেন তেওঁলোক কোনোবা অন্য গ্ৰহৰ পৰাহে আহিছে। ফুচফুচনি আৰম্ভ হ'ল, ক'ৰ পৰা আহিছে, গাঁৱলীয়া যেন লাগিছে, নিশ্চয় পেঞ্চনৰ কামত আহিছে। এইটো বেংকত তেওঁলোকৰ একাউণ্ট থাকিবই নোৱাৰে। পল্লৱীয়ে এই সকলোবোৰ কথা স্পষ্ট অস্পষ্টকৈ শুনি আছিল। মাকে অলপ অস্বস্তি বোধ কৰিছিল যদিও পল্লৱী শান্ত আৰু সংযত হৈ বহি আছিল। সেই সময়তে যোগেন নামৰ এজন ব্যক্তি বেংকলৈ সোমাই আহিল। যোগেনে সেই বেংকটোত এটা সৰু পদত কাম কৰে। তেওঁৰ পদ সৰু হ'লেও তেওঁৰ মানৱতাবোধ সদায় উচ্চ আছিল। বেংকত সোমাই যোগেনে অপেক্ষা কৰা ঠাইত বহি থকা পল্লৱী আৰু মাকক দেখিলে, যাৰ বিষয়ে সকলোৱে কিবা নহয় কিবা এটা কৈ আছিল। তেওঁলোকৰ ফালে এবাৰ চাই যোগেনেও নিজৰ কামত লাগিল। এনেদৰে কিছু সময় পাৰ হ'ল। পল্লৱী আৰু মাক তেতিয়াও মেনেজাৰলৈ অপেক্ষা কৰি আছিল। যোগেন আৰু ৰৈ থাকিব নোৱাৰিলে। তেওঁ পল্লৱী আৰু মাকৰ ওচৰলৈ গৈ নমস্কাৰ জনাই ক'লে, মেডাম, আপোনালোকক কিবা সহায়ৰ প্ৰয়োজন আছিল নেকি? মই কিবা সহায় কৰিব পাৰোঁ যদি? পল্লৱীয়ে পাতল হাঁহি এটা মাৰি ক'লে, হয়, আমি মেনেজাৰক লগ পাবলৈ অপেক্ষা কৰি আছোঁ। যদি আপুনি পাৰে, আপোনালোক বহক, মই এতিয়াই মেনেজাৰৰ লগত কথা পাতি আহিছোঁ। এই বুলি কৈ যোগেনে খৰধৰকৈ মেনেজাৰৰ কেবিনলৈ গ'ল। ছাৰ, এগৰাকী মহিলাই আপোনাক লগ পাব বিচাৰিছে। তেওঁ অপেক্ষা কৰি আছে। নিশ্চয় কিবা জৰুৰী কাম আছে। যোগেনৰ কথা শুনি মেনেজাৰ আচৰিত নহ'ল, বৰঞ্চ ব্যংগৰ হাঁহি এটা মাৰি ক'লে, মই জানো, ময়েইতো বহিবলৈ কৈছোঁ। কিছু সময় বহিব, অপেক্ষা কৰিব, আমনি পাব আৰু গুচি যাব। মোৰ ওচৰত এনে মানুহৰ লগত কথা পাতিবলৈ সময় নাই। এইবাৰ মেনেজাৰে যোগেনৰ ফালে চাই অলপ কঠোৰভাৱে ক'লে, যোগেন, তইতো নিজৰ কাম কৰগৈ, সকলোৰে ওপৰত দয়া দেখুৱাই নুফুৰিবি। যোগেনে মেনেজাৰৰ কথা শুনি অসহজ অনুভৱ কৰিলে।
কিন্তু তেওঁ কৰিবওনো কি, কাৰণ তেওঁ সেই বেংকৰ এজন সৰু কৰ্মচাৰীহে। যোগেনে একো উত্তৰ নিদি নিজৰ কামত লাগিল। এইবাৰ পল্লৱীয়ে ভাবিলে যে এনেদৰে কাম নহ'ব, এতিয়া ময়েই কিবা এটা কৰিব লাগিব। এইবুলি পল্লৱীয়ে মাকক তাতে বহুৱাই থৈ মেনেজাৰৰ কেবিনৰ ফালে খোজ ল'লে। আন গ্ৰাহকসকলে তেতিয়াও তেওঁলোকৰ কথাই পাতি আছিল। মেনেজাৰে কেবিনৰ পৰাই দেখিলে যে পল্লৱী তেওঁৰ ফালে আহি আছে। সেয়েহে তেওঁ লৰালৰিকৈ উঠি কেবিনৰ বাহিৰলৈ আহি পল্লৱীৰ সন্মুখত থিয় হ'ল আৰু সুধিলে, কওকচোন, কি কাম আছিল আপোনালোকৰ? পল্লৱীয়ে মাকৰ একাউণ্টৰ পাছবুকখন আগবঢ়াই দি ক'লে, এইখন লওক, এইটো মোৰ মাৰ একাউণ্টৰ পাছবুক। বহুদিন ধৰি কোনো লেনদেন হোৱা নাই। মায়ে পাবলগীয়া পেঞ্চনো সোমোৱা নাই। অনুগ্ৰহ কৰি এবাৰ চাই কওকচোন কি হৈছে। মেনেজাৰে পাছবুকখন হাতত লৈ ক'লে, যেতিয়া একাউণ্টত পইচা নাথাকে তেতিয়া লেনদেনো বন্ধ হৈ থাকে। মোৰ মতে আপুনি চাগে একাউণ্টত পইচা জমা কৰাই নাই। পল্লৱীয়ে পুনৰ বিনম্ৰতাৰে ক'লে, আপুনি মাত্ৰ এবাৰ চাই কওক। নোচোৱাকৈ আপুনি কেনেকৈ ক'ব পাৰিলে যে একাউণ্টত পইচা নাই? পল্লৱীৰ কথা শুনি মেনেজাৰে ব্যংগভাৱে হাঁহিলে আৰু ক'লে, মোৰ ইমান বছৰৰ অভিজ্ঞতাৰ কি কাম তেতিয়াহ'লে? মই মানুহৰ মুখ চায়েই ক'ব পাৰোঁ যে কাৰ ওচৰত কিমান টকা থাকে। আপোনালোকৰ নিচিনা মানুহ মই প্ৰায়ে চম্ভালিবলগীয়া হয়। আৰু আপোনাৰ একাউণ্টত যে পইচা আছে মই নাভাবোঁ। আৰু এটা কথা কওঁ শুনক, আন গ্ৰাহকসকলে আপোনাৰ ফালেই ঘূৰি ঘূৰি চাই আছে। এয়া ভাল হ'ব যে আপুনি কোনো হুলস্থুল নকৰাকৈয়ে এই বেংকৰ পৰা ওলাই যাওক। পল্লৱী তেতিয়াও শান্ত আৰু বিনম্ৰ হৈ আছিল, কিন্তু তেওঁৰ চকুজুৰিত স্পষ্ট হৈছিল যে তেওঁ অলপ কঠোৰ দৃষ্টিৰে মেনেজাৰলৈ চাইছিল। পল্লৱীয়ে মাকৰ পাছবুকখন মেনেজাৰৰ হাততে দি ক'লে, ঠিক আছে, আমি এতিয়ালৈ যাওঁ, কিন্তু এই একাউণ্টটো চাই ৰাখিব। পল্লৱীৰ এই কথাত দৃঢ়তা ফুটি উঠিছিল। মাকৰ হাতত ধৰি লাহে লাহে পল্লৱী বেংকৰ দুৱাৰমুখলৈ খোজ ল'লে। দুৱাৰমুখত থিয় হৈ পল্লৱীয়ে এবাৰ ঘূৰি চালে আৰু ক'লে, মেনেজাৰ চাহাব, আপুনি এই ব্যৱহাৰৰ শাস্তি নিশ্চয় পাব। মাত্ৰ সময় আহিবলৈ দিয়ক। গোটেই বেংকটো যেন কিছু সময়ৰ বাবে স্থবিৰ হৈ পৰিল। পল্লৱী আৰু তেওঁৰ মাক বেংকৰ বাহিৰলৈ ওলাই গ'ল। পল্লৱীৰ চেহেৰাত কোনো খং নাছিল, কোনো বিৰক্তি নাছিল। আছিল মাথো সংযম আৰু ধৈৰ্যৰ চিন। বাৰু যি হ'ল হ'ল, এইবুলি মেনেজাৰে নিজৰ কামত লাগিল। তেওঁ পাছবুকখন টেবুলতে দলিয়াই থলে। যোগেনে এই সকলো মনে মনে চাই আছিল। কিছু সময় পিছত তেওঁ মেনেজাৰৰ কেবিনলৈ গৈ টেবুলত থকা পাছবুকখন লৈ আহিল। একাউণ্টটো চাবলৈ তেওঁ যেন অধীৰ আগ্ৰহেৰে বাট চাই আছিল। নিজৰ টেবুললৈ আহি কম্পিউটাৰত একাউণ্টৰ সবিশেষ দি চাবলৈ ধৰিলে। মানুহজনীৰ সঁচাকৈয়ে এই বেংকত একাউণ্ট আছেনে নাই, আৰু যদি আছে তেন্তে তেওঁৰ একাউণ্টত পইচা পাতি আছেনে নাই। পল্লৱীৰ মাকৰ বেংক একাউণ্টটো চাই থাকোঁতে যোগেনৰ চকু কঁপালত উঠিল। এই মহিলাগৰাকী এই বেংকৰ মুখ্য শ্বেয়াৰ হোল্ডাৰ। মানে বেংকটোৰ লগত জড়িত যিমানখিনি VIP মানুহ আছে তাৰ ভিতৰত এই মহিলাগৰাকীৰ নামো পঞ্জীয়ন হৈ আছে। যোগেনে পলম নকৰি একাউণ্টৰ সবিশেষ উলিয়াই এটা কপি মেনেজাৰৰ ওচৰলৈ লৈ গ'ল। সেই সময়ত মেনেজাৰে আন এজন গ্ৰাহকৰ লগত কথা পাতি আছিল আৰু বিভিন্ন আঁচনিৰ কথা বুজাই আছিল। কিন্তু মেনেজাৰে তেতিয়াও বুজি পোৱা নাছিল যে ইয়াৰ পিছত তেওঁৰ যে সম্পূৰ্ণ জীৱনটোৱে সলনি হৈ পৰিব। মেনেজাৰে ইংগিতেৰে যোগেনক সুধিলে, কোৱা কি হ'ল? তেতিয়া যোগেনেও ইংগিতেৰে ক'লে, ছাৰ, আপুনি এই ৰিপৰ্টটো এবাৰ চাই লওক। এইটো সেই মহিলাগৰাকীৰ একাউণ্টৰ ৰিপৰ্ট, যিয়ে আপোনাক লগ কৰিবলৈ বহু সময় ধৰি অপেক্ষা কৰি আছিল। মেনেজাৰে গ্ৰাহকৰ লগত পতা কথাখিনি আধাতে বন্ধ কৰি ক'লে, যোগেন, এইটো আমাৰ বেংক হয়, কোনো চাহৰ দোকান নহয়। ইয়াত সাধাৰণ যিকোনো মানুহৰ বাবে ঠাই নাই। ছাৰ, তথাপি আপুনি এবাৰ মাত্ৰ চকু ফুৰালে ভাল আছিল। মেনেজাৰে তেতিয়া ধমক মাৰি ক'লে, যোগেন, সেই মহিলাগৰাকীৰ নিচিনা মানুহৰ লগত আমাৰ কোনো কাম নাই আৰু ভৱিষ্যতেও নাথাকিব। মেনেজাৰৰ কথা শুনি যোগেনে কেবিনৰ পৰা ওলাই আহি নিজৰ কামত লাগিল। বেংকৰ পৰিৱেশ তেতিয়ালৈকে শান্ত হৈ পৰিল। পিছদিনা পুনৰ বেংকৰ কাম কাজ আৰম্ভ হ'ল। পল্লৱীয়ে মাকক লগত লৈ পুনৰ বেংকলৈ আহিল। এইবাৰ তেওঁলোকৰ লগত আৰু এজন ব্যক্তি আছিল, যিয়ে চুট বুট পিন্ধিছিল আৰু তেওঁৰ হাতত আছিল এটা ব্ৰিফকেছ। এইবাৰ বেংকত উপস্থিত থকা আন গ্ৰাহকৰ লগতে কৰ্মচাৰীসকলেও তেওঁলোকক অন্য এক দৃষ্টিৰে চালে। কালিৰ সাধাৰণ মহিলাগৰাকী আজি এজন চুট বুট পিন্ধা ব্যক্তিৰ লগত। পল্লৱীয়ে মেনেজাৰৰ কেবিনৰ ফালে আগবাঢ়িল। মেনেজাৰে কেবিনৰ পৰাই দেখি আছিল যে কালিৰ সেই সাধাৰণ মহিলাগৰাকী এজন চুট বুট পিন্ধা ব্যক্তিৰ লগত তেওঁৰ কেবিনৰ ফালে আহি আছে। মনত কিবা এটা সন্দেহ উপজাত মেনেজাৰে নিজেই কেবিনৰ পৰা বাহিৰলৈ ওলাই আহিল।
পল্লৱীয়ে মেনেজাৰৰ ফালে আঙুলিয়াই ক'লে, মেনেজাৰ চাহাব, মই কালি আপোনাক কৈছিলোঁ যে আপুনি কৰা ব্যৱহাৰৰ ফল আপুনি ভোগ কৰিবই লাগিব। আপুনি কেৱল মোকেই নহয়, মোৰ দৰে হাজাৰজন সাধাৰণ নাগৰিকক অপমান কৰিবলৈ চেষ্টা কৰিছে। এতিয়া শাস্তি ভোগ কৰিবলৈ সাজু হওক। দণ্ডাধীশ পল্লৱীৰ কথা শুনি মেনেজাৰৰ খং উঠিল আৰু ক'লে, মোক এইদৰে কথা শুনাবলৈ আপুনি কোন হয়? পল্লৱীয়ে হাঁহিলে আৰু চুটবুট পিন্ধা ব্যক্তিজনৰ ফালে চাই ইংগিত কৰিলে, এখেত মোৰ ব্যক্তিগত সচিব আৰু মই এই জিলাৰ দণ্ডাধীশ পল্লৱী মিশ্ৰ। আৰু এয়া মোৰ মা এই বেংকটোৰ এগৰাকী মুখ্য শ্বেয়াৰ হোল্ডাৰ, যাৰ ওচৰত এই বেংকৰ 60% শ্বেয়াৰ আছে। এই কথা শুনি গোটেই বেংকটো স্তব্ধ হৈ পৰিল। মেনেজাৰৰ মুখৰ ৰঙেই সলনি হৈ গ'ল। পল্লৱীয়ে পুনৰ ক'লে, আপোনাক মেনেজাৰৰ পদৰ পৰা অব্যাহতি দিয়া হ'ল। এতিয়া আপুনি ফিল্ড ডিউটি কৰিব লাগিব। আপোনাৰ ঠাইত এই বেংকৰ কৰ্মচাৰী যোগেনক মেনেজাৰ হিচাপে পদোন্নতি দিয়া হৈছে, কাৰণ তেওঁ মানৱতা আৰু দায়িত্ব দুয়োটাই পালন কৰিছে। DM পল্লৱীৰ কথা শুনি মেনেজাৰে খঙতে ক'লে, আপুনি এনে কাম কৰিব নোৱাৰে। তেতিয়া পল্লৱীয়ে কঠোৰ মাতেৰে ক'লে, মই ইতিমধ্যে কৰিছোৱেই। মই আইন আৰু বেংকৰ নিয়মৰ মাজেৰেহে এই কাম কৰিছোঁ। মইতো এতিয়াও আপোনাক ফিল্ডৰ কাম দিছোঁ, আপোনাক উলিয়াই দিয়া নাই। ইচ্ছা কৰিলে মই আপোনাক চাকৰিৰ পৰা বৰ্খাস্তও কৰিব পাৰোঁ। বেংকত আন গ্ৰাহকৰ লগতে কালি উপস্থিত থকা গ্ৰাহকসকলো আছিল, যিসকলে কালি পল্লৱী আৰু মাকৰ লগত হোৱা ঘটনাৰ সাক্ষী আছিল। সকলো যেন মুহূৰ্ততে স্তব্ধ হৈ পৰিল। এয়া প্ৰকৃততে কি হৈছে? DM পল্লৱীৰ কথা মতে চুটবুট পিন্ধা ব্যক্তিজনে ব্ৰিফকেছৰ পৰা 2খন কাগজ উলিয়ালে। এখন আছিল ডিমোশ্যন লেটাৰ আৰু আনখন আছিল যোগেনৰ পদোন্নতিৰ পত্ৰ অৰ্থাৎ প্ৰমোশ্যন লেটাৰ। এয়া দেখি মেনেজাৰৰ কপালৰ পৰা ঘাম ববলৈ ধৰিলে। মেনেজাৰে ভয়তে পল্লৱী মেডামৰ ওচৰত হাতযোৰ কৰি ক'বলৈ ধৰিলে, মেডাম প্লিজ মোক ক্ষমা কৰি দিয়ক, মই ভুল কৰিছোঁ। কালিৰ ঘটনাটোৰ বাবে মই লজ্জিত মেডাম। পল্লৱী মেডামৰ চকু তেতিয়াও স্থিৰ হৈ আছিল, কিন্তু তেওঁৰ শব্দ তেতিয়া গভীৰ আছিল। ক্ষমা? কিহৰ বাবে ক্ষমা? কালি আপুনি কেৱল মোকেই অপমান কৰা নাই, মোৰ দৰে সেই সকলো নাগৰিকক অপমান কৰিছে যিয়ে সাধাৰণ পোছাক পিন্ধি সাধাৰণভাৱে আহে। আপোনালোকৰ নিচিনা বিষয়াই মানুহক কাপোৰেৰে জোখে, তুলনা কৰে। মেডাম পল্লৱীয়ে এইবাৰ বেংকৰ নীতি নিয়মৰ কথা উল্লেখ কৰি ক'লে, আপুনি কেতিয়াবা বেংকৰ নিৰ্দেশাৱলী বা নীতি নিয়ম ভালকৈ পঢ়ি চাইছেনে? য'ত স্পষ্টকৈ লিখা আছে যে ধনীয়ে হওক বা দুখীয়াই হওক, বেংকলৈ অহা সকলো গ্ৰাহক সমান, আৰু বেংকৰ যি কৰ্মচাৰীয়ে এই ভেদভাৱ কৰিব তেওঁৰ ওপৰত কঠোৰতকৈ কঠোৰ শাস্তি বিহা হ'ব। মই আপোনাক এটা সুযোগ দিছোঁ, গতিকে তাৰ সৎ ব্যৱহাৰ কৰক। এইবাৰ DM পল্লৱীয়ে হিমাশ্ৰীৰ ফালে আঙুলিয়াই ক'লে, দুখীয়া বুলি ভাবি সাধাৰণ কাপোৰ পিন্ধা মানুহক কেতিয়াও হেয় জ্ঞান নকৰিব, কাৰণ কেতিয়াবা কোনো ডাঙৰ মানুহো সাধাৰণ ৰূপতেই আহে। আজিৰ এই শিক্ষাটো ভৱিষ্যতলৈ কেতিয়াও নাপাহৰিব। মেডাম, মোক ক্ষমা কৰি দিয়ক, মই বহুত ডাঙৰ ভুল কৰিলোঁ। হিমাশ্ৰীয়ে হাতযোৰ কৰি DM মেডামৰ ওচৰত ক্ষমা বিচাৰিলে। শেষত DM পল্লৱী মেডামে বেংকত উপস্থিত থকা সকলো গ্ৰাহকক উদ্দেশ্যি ক'লে, যোগেনৰ পৰা শিকক কেনেকৈ মানুহৰ লগত ব্যৱহাৰ কৰিব লাগে। কেতিয়াও পদবী চাই ব্যৱহাৰ নকৰিব। নিজৰ চিন্তা শক্তিৰে বিচাৰ বিবেচনা কৰিহে মানুহৰ লগত ব্যৱহাৰ কৰিব। মানুহ কেতিয়াও পদবীৰে ডাঙৰ নহয়, নিজৰ চিন্তাৰেহে ডাঙৰ হয়। এই বুলি কৈ DM মেডাম মাকক লগত লৈ বেংকৰ পৰা ওলাই গ'ল। সেইদিনাৰ পৰা সেই বেংকটোত সকলোৱে এটা কথাই বুজিলে যে কাৰোবাৰ পোছাকতকৈ মানৱতাৰ ব্যৱহাৰহে শ্ৰেষ্ঠ। ধন্যবাদ।